हेलो বন্ধুসকল পিএম প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ বিজলী যোজনা অসমত ইতিমধ্যে আৰম্ভ কৰা হৈ গৈছে আৰু এই স্কিমৰ জৰিয়তে আপোনালোকক প্ৰদান কৰা হ'ব ফ্ৰী ৰুফ সোলাৰ পেনেলছ আৰু এই স্কিমটো সবিশেষ এই ভিডিওটোৰ জৰিয়তে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু এই যেটো স্কিম হৈছে এই স্কিমটোত আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৭৫,০০০ কোটি টকা ইনভেস্ট কৰিছে আৰু প্ৰতি ঘৰে ৩০০ ইউনিট প্ৰতি মাহে দিবলৈ চেষ্টা কৰিব আৰু এই স্কিমটোত আপোনালোকক সাবসিডিত টকাটো সোলাৰ পেনেল প্ৰদান কৰা হ'ব সো বলক সাবসিডি ষ্ট্ৰাকচাৰটো মই দেখাই দিও আপোনালোকক সাবসিডি ষ্ট্ৰাকচাৰটো হৈছে যদিহে আপোনালোকে 0 পৰা 50 কিলো ইউনিটৰ বিজুলী খপত কৰে তেতিয়া আপোনালোকক 1 পৰা 2 কিলোৱাটৰ সোলাৰ পেনেল প্ৰদান কৰা হ'ব তাত সাবসিডি থাকিব ৩০,০০০ পৰা ৬০,০০০ টকা লৈকে আৰু যদি আপোনালোকে 150 পৰা 300 ভিতৰত আপোনালোকে বিজুলী খপত কৰে তেতিয়া হলে 2 পৰা 3 কিলোৱাটৰ সোলাৰ পেনেল আপোনালোকক প্ৰদান কৰা হ'ব তাত আপোনালোকৰ সাবসিডি থাকিব ৬০,০০০ পৰা ৭৮,০০০ লৈকে আৰু যদি আপোনালোকে তাতকৈ বেছি ৩০০ বিজুলী ইউনিট খপত কৰে তেতিয়া হলে আপোনালোকক 3 কিলোৱাটৰ সোলাৰ পেনেল প্ৰদান কৰা হ'ব আৰু তাত থাকিব আপোনালোকৰ সাবসিডি ৭৮,০০০ আৰু যদি আপোনালোকে অনলাইন কৰিবলৈ বিচাৰে এই ভিডিওটোৰ তলত লিংক দিয়া থাকিব তাৰ পৰা লিংকটো ক্লিক কৰি আপোনালোকে এই পোৰ্টেললৈ আহি অনলাইনটো কৰিব পাৰিব আৰু অনলাইন কৰিবলৈ আপোনাৰ প্ৰসেছখিনি অলপ দেখাই দিও আপোনালোকক তো আপোনালোকে ইয়াত এইখিনিত আহাৰ পিছত আপোনাৰ লগইনত ক্লিক কৰিব লগইনত ক্লিক লগইন আপোনালোকে এপ্লাই ফৰ ৰুফ সোলাৰ ক্লিক কৰিব এপ্লাই ফৰ ৰুফ সোলাৰ ক্লিক কৰাৰ পিছত ইয়ালৈ দেখিব ইয়াত আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব ৰেজিষ্ট্ৰেচন কৰি তাৰ পিছত লগইন কৰি আপোনালোকে সোলাৰ পেনেলটো এপ্লাই কৰিব পাৰিব এইখিনি প্ৰসেছ অন্য এটা ভিডিওত মই যেতিয়া অনলাইন কৰি আপোনালোকক সবিশেষ জনাম ভিডিও এটা আৰু আপোনালোকক এতিয়া জনাই দিও যে এই অনলাইন কৰিবলৈ আপোনালোকক লাগিব আপোনাৰ যেটো নিজৰ বিলৰ ৰিসেন্টলি বিল কাগজ আৰু তাৰ পিছত আপোনালোক এটা চলি থকা ফোন নাম্বাৰ আৰু আপোনালোকে ফ্ৰীতে এই স্কিমত ৰেজিষ্ট্ৰেচন কৰি সোলাৰ পেনেলৰ বাবে অনলাইন কৰিব পাৰে তো আজি ভিডিওটোত ইমানেই আছিল আৰু যদিহে আপোনালোকে ভিডিওটো চাই অলপ উপকৃত হলে তেতিয়া হলে বন্ধু বৰ্গৰ মাজত এই ভিডিওটো শেয়াৰ কৰি আৰু লাইক কৰি দিয়ক আৰু কমেন্ট কৰি জনাব কিবা যদি অসুবিধা পালে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে পুনৰ নতুন ভিডিও মোৰ এই চেনেলটোৰ জৰিয়তে পাই থাকে তো আজিলৈ ইমান আছিল আশা কৰো সকলোৱে ভাল পালে